তেখেতৰ নাম নবীন বৰদলৈ। তেখেতৰ ঘৰটোত মানে হাতী প্ৰথম আহিছিলে আমাৰ ৰাতি 10টামান বজাতে আহিছিল। তেখেতৰ ঘৰ মানে ভাগিছে 11টামান বজাত ভাঙাইছে। মানে তাৰ আগত হাতীখিনি ৰাইজে খেদা কৰা কৰি আছিলে। ৰাইজে খেদা কৰা মানে ৰাস্তাত জুই জ্বলাই আছে। তেখেতৰ ঘৰটো ভগাৰ পিছত এতিয়া বৰ্তমান তেখেতৰ আমি জনামতে তেওঁ বনাই খাবলৈ বাচনো নাই, চাউল পাতি একো নাই। এতিয়ালৈকে ধৰক বন বিভাগৰ লোকেতো সেইটো বাৰু কি কৰে ক'ব নোৱাৰোঁ। চৰকাৰৰ ফালৰ পৰা নিৰ্দিষ্ট কোনোবা বিষয়ববীয়া আছে, তেওঁলোকে তেখেতক কিবা এটা সাহাৰ্য দি পেলাই মানে বৰ্তমান আজি থাকিবৰ কাৰণে। আজি মানে কি আৰু ছমাহৰ পিছততো মানুহ এটা জীয়াই থকাটো নাখাই নবৈ হেৰি নহয়। আৰু আজি ৰাতিটো কেনেকৈ থাকিব সেই ব্যৱস্থাটো কৰিবলৈ নিশা কিমান হাতী আহিছিলে? নিশা 60-70টা হাতী জুম বুলি ভাবিছোঁ আমি। ইমান হিচাপটো কৰিব নোৱাৰি। হাতীখিনি দেখিছোঁহে ধৰক যেনি তেনি বিভক্ত হৈছে হাতী এজেগাত নাই আৰু মানে গাঁৱৰ ইপাৰে সিপাৰে চপাৰে আছে। আমাৰ ঘিমৌজানলৈকে গৈছে, জকা পৰাই নহয়, এইটো আঙুলিয়াল পঞ্চায়ততো পৰে ঘিমৌজানটো, তালৈকে পৰি গৈছে হাতী। গতিকে বন বিভাগৰ এতিয়াও নাই আৰু ৰাতিপুৱাৰ পৰা নাই, ৰাতিটো নায়ে এতিয়ালৈকে বন বিভাগৰ মানুহৰ কিবা অহাৰ লক্ষণ দেখা নাই। আৰু তেওঁলোকে পিছত আহি কয় ওপৰৱালা কথা কয়, ওপৰৱালাক ফোন কৰিব লাগিব তেতিয়াহে আমি আহিব পাৰিম বুলি কয় আৰু পিছত